আৰু ষ্টুডিঅ'ত মৰ্নিং দিতা কটকে মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো। এবাৰ অসম আৰক্ষীক লৈ এটা ডাঙৰ মন্তব্য কৰিছে এজন কংগ্ৰেছৰ বিধায়কে। অসম আৰক্ষীয়ে নিৰাপত্তা দিব পৰা নাই শ্ৰমিকসকলক। এছাম উদন্ত ব্যক্তিৰ হাতত নিৰ্যাতিত হ'ব লগা হৈছে শ্ৰমিকসকল আৰু উদন্ত ব্যক্তিৰ হাতত তুলি দিছে নেকি চৰকাৰ? এটা প্ৰশ্ন উত্থাপন কৰিছে এজন কংগ্ৰেছ বিধায়কে। এই সন্দৰ্ভত আমি আপোনালোকক সবিস্তাৰে জনাম। অসম আৰক্ষীয়ে নিৰাপত্তা দিব পৰা নাই শ্ৰমিকসকলক। এই মন্তব্য এজন কংগ্ৰেছ বিধায়কৰ। এছাম উদন্ত ব্যক্তিৰ হাতত নিৰ্যাতিত হ'ব লগা হৈছে শ্ৰমিকসকল আৰু উদন্ত ব্যক্তিৰ হাতত তুলি দিছে নেকি চৰকাৰ? এটা ডাঙৰ প্ৰশ্ন কৰিছে। লগতে তেওঁ কৈছে যে দুখীয়া শ্ৰমিকৰ ওপৰত অত্যাচাৰ কৰা সকলৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ব। সকলোৰে এইখন অসমত সমান অধিকাৰ আছে, সকলোৰে সমান অধিকাৰ আছে এইখন অসমত। এই কথা আমি কোৱা নাই, এই কথা কৈছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। শ্ৰমিকসকলৰ ওপৰত বীৰত্ব দেখুওৱাসকল কাপুৰুষ, তেওঁলোক অসম মাতৃৰ কুসন্তান বুলি কৈছে। যিসকলে শ্ৰমিকসকলৰ ওপৰত বীৰত্ব দেখুৱায় তেওঁলোক হৈছে কাপুৰুষ। এই কথা আমি কোৱা নাই, এই কথা কৈছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। তেওঁলোক অসম মাতৃৰ কুসন্তান। দল সংগঠনে কৰা নিৰ্যাতন দেখিও নেদেখাৰ ভাও জুৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু উজনি অসমত মিয়া খেদা অভিযানক লৈ সৰব হৈছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ। কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে এটা ডাঙৰ মন্তব্য কৰিছে। অসম আৰক্ষীয়ে নিৰাপত্তা দিব পৰা নাই শ্ৰমিকসকলক। এছাম উদণ্ড ব্যক্তিৰ হাতত নিৰ্যাতিত হ'ব লগা হৈছে শ্ৰমিকসকল। উদণ্ড ব্যক্তিৰ হাতত তুলি দিছে নেকি চৰকাৰ? দুখীয়া শ্ৰমিকৰ ওপৰত অত্যাচাৰ কৰা সকলৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ব বুলি প্ৰশ্ন কৰিছে। লগতে তেওঁ বাৰে এটা প্ৰশ্ন কৰিছে যে উদণ্ড ব্যক্তিৰ হাতত তুলি দিছে নেকি চৰকাৰ? সকলোৱে এইখন অসমত সমান অধিকাৰ আছে, সকলোৰে এইখন অসমত সমান অধিকাৰ আছে বুলি কৈছে। লগতে তেওঁ এটা বিস্ফোৰক মন্তব্য কৰিছে জাকিৰ হুছেইন সিকদাৰে যে শ্ৰমিকসকলৰ ওপৰত বীৰত্ব দেখুওৱাসকল কাপুৰুষ, তেওঁলোক অসম মাতৃৰ কুসন্তান বুলি কৈছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ বিস্ফোৰক মন্তব্য। যিসকলে শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলায় সেইসকল কাপুৰুষ আৰু তেওঁলোক হৈছে অসম মাতৃৰ কুসন্তান। দল সংগঠনে কৰা নিৰ্যাতন দেখিও নেদেখাৰ ভাও জুৰিছে হিমন্ত বিশ্ব শৰ্মাই। উজনি অসমত মিয়া খেদা অভিযানক লৈ সৰব হৈছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। আমাৰ লগত জাকিৰ হুছেইন সিকদাৰৰ মন্তব্য আছে, আমি সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো। পেটৰ তাৰণাত বিভিন্ন মানুহে বিভিন্ন ৰাজ্যলৈ, বিভিন্ন জিলালৈ নিজৰ ঘৰ এৰি দূৰ দূৰণিলৈ গৈ কাম বন কৰে, দুটকা উপাৰ্জন কৰে আৰু নিজৰ জীৱন নিৰ্বাহ কৰে। আজি নামনি অসমৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এখন জিলাৰ পৰা আন এখন জিলালৈ বহু মানুহে কাম বন কৰি আছে। আৰু গণতান্ত্ৰিক দেশ এখনত ৰাইজৰ ভোটেৰে নিৰ্বাচিত চৰকাৰখনে সকলোৰে নিৰাপত্তা সুনিশ্চিত কৰিব লাগে, কিন্তু আজি অসমত নিৰাপত্তা নাই। অসমত এখন জিলাৰ পৰা আন এখন জিলালৈ মানুহ যাওঁতে ভয় কৰা হৈছে। দিনে ৰাতিয়ে শ্ৰম কৰা মানুহখিনি, শ্ৰমিকসকলক চৰকাৰে, অসম পুলিচে নিৰাপত্তা দিব পৰা নাই। এছাম উদণ্ড অত্যাচাৰী ব্যক্তিসকলৰ হাতত আজি নিৰ্যাতিত হ'ব লগা হৈছে, আজি লাঞ্ছিত হ'ব লগা হৈছে, আজি শাৰীৰিক প্ৰহাৰৰ বলি হ'ব লগা হৈছে। আমাৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মালৈ, আমাৰ প্ৰশ্ন অসম চৰকাৰলৈ, অসম পুলিচলৈ যে অসমত দুখন চৰকাৰ চলি আছে নেকি? এখন চৰকাৰ দিছপুৰৰ পৰা চলে আৰু এখন চৰকাৰ উদণ্ড কোনোবা ব্যক্তিসকলৰ হাতত তুলি দিছে নেকি? অসমত কোনোবাই কাম কাজ কৰিব, নিয়ম নীতিমতে চলিব লাগিব, নিয়ম ভংগ কৰিলে আইনমতে শাস্তি হয়, কিন্তু কোনো কাম বন নকৰা দুখীয়া শ্ৰমিকসকলক যে এই অত্যাচাৰ কৰি আছে, তাৰ পিছতো তেখেতসকলৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই ৰাজ্য চৰকাৰ, অসম পুলিচে। ইয়াৰ কাৰণ কি? নে এই উদণ্ড ব্যক্তিসকলক চৰকাৰে পিছপিনৰ পৰা বল দি আছে, আশীৰ্বাদ দি আছে? আমি স্পষ্টভাৱে কওঁ, এইখন অসম শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ অসম।
ইয়াতে শদিয়াৰ পৰা মানুহ ধুবুৰীলৈ যাব, ধুবুৰীৰ পৰা মানুহ শদিয়ালৈ যাব। সকলে নিজৰ নিজৰ কাম কৰিব, নিজৰ অধিকাৰ লৈ জীয়াই থাকিব, নিজৰ সন্মান লৈ জীয়াই থাকিব। কাৰোবাৰ অধিকাৰত আঘাত হানিলে, কাৰোবাৰ সন্মানত আঘাত হানিলে কোনো অসমীয়াই সহ্য নকৰে। অসমক ভাল পোৱা, অসমীয়া জাতিক ভাল পোৱা কোনোৱে এনেকুৱা কাম কৰিব নোৱাৰে। ভাৰতীয় নাগৰিকক ভাৰতবৰ্ষই দিয়া ভাৰতৰ সংবিধানে যিখিনি অধিকাৰ দিছে, সেই অধিকাৰৰ পৰা কোনো বঞ্চিত কৰিব নোৱাৰে। গতিকে স্পষ্টভাৱে কওঁ, শিৱসাগৰৰ ঘটনাই হওক বা আন য'তে এই ঘটনাবোৰ ঘটি আছে আৰু যিসকলে ঘটনা কৰিবলৈ মনস্থ কৰিছে, এনেকুৱা ঘটনাৰ পৰা বিৰত থাকক। অধিকাৰ সকলোৰে আছে, কাৰো অধিকাৰ ভংগ কোনেও কৰিব নোৱাৰে। আৰু চৰকাৰে ইয়াক কঠোৰ হাতেৰে যদি দমন নকৰে, অসমৰ ৰাইজে নিশ্চিতভাৱে চৰকাৰক ইয়াৰ কাৰণে উপযুক্ত জবাব দিব। কষ্ট কৰি খোৱা সেই শ্ৰমিকসকলক যিসকলে মাৰধৰ কৰে, যিসকলে অপমান কৰে, তেওঁলোকে বীৰ পুৰুষ নহয়, তেওঁলোকে কাপুৰুষ। শ্ৰমিকসকলৰ লগত যিসকলে বীৰত্ব দেখুৱাই আছে, তেওঁলোকে বীৰ পুৰুষ নহয়, তেওঁলোকে কাপুৰুষ। তেওঁলোকে অসমীয়া মাতৃৰ সুযোগ্য সন্তান নহয়, তেওঁলোকে অসমীয়া মাতৃৰ এজন কুসন্তান। অসমৰ ৰাইজত দিনৰ পোহৰত এনেকুৱা ঘটনা ঘটি আছে, তাৰপিছত অসম পুলিচ, অসম চৰকাৰে ব্যৱস্থা লোৱা নাই। নিশ্চিতভাৱে চৰকাৰৰে ব্যৰ্থতা, গৃহ বিভাগৰ ব্যৰ্থতা। কোনোবা মানুহে ক'ৰবাত যদি কিবা ভুল কৰিছে, তাক আইনৰ জৰিয়তে শাস্তি দিয়ক, কিন্তু আইন কোনোবাই তুলি ল'ব, তাৰপিছতো চৰকাৰে মনে মনে থাকিব, পুলিচে মনে মনে থাকিব, এয়া হ'ব নোৱাৰে। এইখন দেশ গণতন্ত্ৰ দেশ, ইয়াৰে সকলোৰ অধিকাৰ আছে, সকলো নিজৰ অধিকাৰ আৰু সন্মান লৈ জীয়াই থাকিব, কোনেও বাধা দিব নোৱাৰে। একেবাৰে স্পষ্ট কথা, সংখ্যাগুৰুৱে এই কথাবিলাক বাদ দি কোনোবাই যদি কাৰোবাক নিৰ্যাতন কৰিছে, তাৰ বিচাৰ হ'ব লাগে আইনমতে। চৰকাৰৰ হাতত পুলিচ আছে, আইনৰ জৰিয়তে ব্যৱস্থা লওক। যদি অসমত কোনোবাই কাৰোবাৰ ওপৰত নিৰ্যাতন কৰিছে, অত্যাচাৰ কৰিছে, আইন হাতত তুলি লৈছে, তাৰ ব্যৱস্থা কৰিব লাগে। তাৰ ব্যৱস্থাটো চৰকাৰে কৰিব লাগে। যদি ক'ৰবাত কৰিছে, কিয় ব্যৱস্থা লোৱা নাই? কিন্তু দিনৰ পোহৰত আহি নিৰ্যাতন কৰি আছে, দেখিও নেদেখাৰ ভাও মুখ্যমন্ত্ৰীয়ে ধৰিছে। গতিকে এই কথাবিলাক অসমৰ ৰাইজে দেখি পেটৰ তাৰণাত বিভিন্ন মানুহে বিভিন্ন ৰাজ্যলৈ, বিভিন্ন জিলালৈ নিজৰ ঘৰ এৰি দূৰ দূৰণিলৈ গৈ কাম বন কৰে, দুটকা উপাৰ্জন কৰে আৰু নিজৰ জীৱন নিৰ্বাহ কৰে। আজি নামনি অসমৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এখন জিলাৰ পৰা আন এখন জিলালৈ বহু মানুহে কাম বন কৰি আছে। আৰু গণতান্ত্ৰিক দেশ এখনত ৰাইজৰ ভোটেৰে নিৰ্বাচিত চৰকাৰখনে সকলোৰে নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। কিন্তু আজি অসমত নিৰাপত্তা নাই। অসমত এখন জিলাৰ পৰা আন এখন জিলালৈ মানুহ যাওঁতে ভয় কৰা হৈছে। দিনে ৰাতিয়ে শ্ৰম কৰা মানুহখিনি, শ্ৰমিকসকলক চৰকাৰে, অসম পুলিচে নিৰাপত্তা দিব পৰা নাই। এছাম উদণ্ড অত্যাচাৰী ব্যক্তিসকলৰ হাতত আজি নিৰ্যাতিত হ'ব লগা হৈছে, আজি লাঞ্ছিত হ'ব লগা হৈছে, আজি শাৰীৰিক প্ৰহাৰৰ বলি হ'ব লগা হৈছে। আমাৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মালৈ, আমাৰ প্ৰশ্ন অসম চৰকাৰলৈ, অসম পুলিচলৈ, যে অসমত দুখন চৰকাৰ চলি আছে নেকি? এখন চৰকাৰ দিছপুৰৰ পৰা চলে আৰু এখন চৰকাৰ উদণ্ড কোনোবা ব্যক্তিসকলৰ হাতত তুলি দিছে নেকি? অসমত কোনোবাই কাম কাজ কৰিব, নিয়ম নীতিমতে চলিব লাগিব, নিয়ম ভংগ কৰিলে আইনমতে শাস্তি হয়।